Welcome to Study Bridge for Assam. Please subscribe to our channel. বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ। 1 নম্বৰত আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত সৰ্পই দংশন কৰিলে কি কৰা উচিত? ইয়াত 4টা অপচন আছে। ইয়াৰ ভিতৰত ৰাইট অপচন হ'ব ঘ নম্বৰ ডক্টৰৰ ওচৰলৈ যোৱা উচিত। 2 নম্বৰ তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি লিখা। উত্তৰ হ'ব ডক্টৰৰ ওচৰলৈ যোৱা উচিত। উত্তৰটো বাছি ল'লোঁ কাৰণ পাঠখনত কোৱা হৈছে যে আজিও বহুতো সাপ দংশন কৰিলে বেজৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰে, কিন্তু ই এক অবৈজ্ঞানিক মনোভাৱ। বাস্তৱত সাপে দংশন কৰিলে তৎক্ষণাৎ চিকিৎসকৰ ওচৰলৈ যোৱা উচিত যাতে যথাযথ চিকিৎসা গ্ৰহণ কৰি জীৱন ৰক্ষা কৰিব পৰা যায়। এইটো হৈছে বৈজ্ঞানিক মানসিকতাৰ প্ৰমাণ। তাৰপিছত 3 নম্বৰ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰত আছে বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? ইয়াত উত্তৰ হ'ব বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে বুজা হয় কোনো বস্তু বা ঘটনাৰ পিছে লুকাই থকা কাৰণ, জানিবলৈ ইচ্ছা কৰা যুক্তি, পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ ক্ষমতা। বৈজ্ঞানিক মন মানে হৈছে কুসংস্কাৰ, অন্ধবিশ্বাস আদি ত্যাগ কৰি যুক্তিবাদী চিন্তা ভাৱনা কৰা। খ নম্বৰত আছে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? উত্তৰত আমাৰ সমাজত এতিয়াও মানুহৰ অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে কাৰণ মানুহৰ শিক্ষা আৰু জ্ঞানৰ অভাৱ, পৰম্পৰাগত বিশ্বাসক আঁকোৱালি ধৰা, যুক্তিবাদী চিন্তাৰ অভাৱ আৰু অজ্ঞতা আৰু ভয়। গ নম্বৰ ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? উত্তৰ ভাল দিন বাৰ চাই কাম কৰা এটি কুসংস্কাৰ। ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। কামৰ সফলতা নিষ্ঠা, পৰিকল্পনা আৰু কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, দিন বাৰৰ ওপৰত নহয়। সেইবাবে এই ধৰণৰ বিশ্বাস বৈজ্ঞানিক দৃষ্টিভংগীৰ বিপৰীত। তাৰপিছত আছে ঘ নম্বৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? উত্তৰ ছাত্ৰ ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত। 1 নম্বৰ ই তেওঁলোকক যুক্তিবাদী আৰু কুসংস্কাৰহীন কৰিব। 2 নম্বৰ সমস্যাৰ সমাধানত সহায় কৰিব। 3 নম্বৰ সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাব। 4 নম্বৰ বিজ্ঞান আৰু প্ৰযুক্তিত আগবঢ়াব। নম্বৰ অতীতত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰত নিয়াৰ প্ৰথা আছিল? উত্তৰ হ'ব অতীতত কোনো ব্যক্তিৰ অসুখ বিসুখ হ'লে তেওঁৰ বৈজ্ঞানিক চিকিৎসকৰ ওচৰত নিয়া নহয়, ওঝা, গুণী বা তান্ত্ৰিকৰ ওচৰত নিয়া হৈছিল। এই প্ৰথাটো অন্ধবিশ্বাস আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ ফল। 4 নম্বৰ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰত আছে বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? ইয়াৰ উত্তৰ হ'ব এই বিশ্বাসটো মূলতে কুসংস্কাৰ বুলি ধৰা হ'লেও ইয়াৰ আঁৰত এক বৈজ্ঞানিক যুক্তি আছে। বাহিৰৰ কাপোৰত ধূলি-বালি, বেক্টেৰিয়া বা ৰোগ বীজাণু থাকে, যাৰ ফলত পাকঘৰত সোমালে খাদ্যদ্ৰব্য দূষিত হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে পৰিষ্কাৰ কাপোৰ পিন্ধি পাকঘৰত সোমাব লাগে। ইয়াৰ পিছত খ নম্বৰ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহক কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? উত্তৰ শিক্ষিত হোৱাটো সহায়ক হ'লেও কেৱল শিক্ষাই বৈজ্ঞানিক মানসিকতা বিকাশ নকৰে। এজন মানুহে যুক্তি প্ৰমাণৰ ভিত্তিত চিন্তা ভাৱনা কৰিলে, অন্ধবিশ্বাস এৰিলে, পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত ল'লে তেওঁ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে। গ নম্বৰত আছে সমাজ এখন উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? ইয়াৰ উত্তৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ মাজত সমাজৰ অগ্ৰগতিৰ বাধা। এইবোৰ যুক্তিবাদী চিন্তাৰ বিকাশ আঁতৰাই মানুহৰ অজ্ঞ আৰু ভয়ত ৰাখে, অগ্ৰগতিত বাধা দিয়ে। সেয়ে সমাজৰ উন্নতিৰ বাবে এইবোৰ ত্যাগ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। ইয়াৰ পিছত তলত দিয়া ক অংশ খ অংশৰ অৰ্থ সৈতে মিলোৱা। ইয়াত ডাইৰেক্ট উত্তৰটো দিয়া আছে। অনুসংহিত মানে পূৰ্ববাৰৰ চলি অহা নীতি, স্বাস্থ্যসন্মত মানে স্বাস্থ্যকৰ, যুক্তিনিষ্ঠ মানে তীক্ষ্ণ বুদ্ধি, তত্ত্বজ্ঞান। ইয়াৰ পিছত বিবৰ্ণ মানে পালে টান, বিকশ মানে এটাই সলনি আন এটা,
পক্ষপুষ্ট মানে যুক্তি থকা, প্ৰযুক্তি মানে কৌশল। এতিয়া এইখিনিয়ে আছিল আমাৰ এইখন চেপ্টাৰৰ কুৱেশ্যন আনচাৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে উপকৃত হ'লে অৱশ্যই মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগত বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব।